ভূগোলৰ লেসন নম্বৰ 2 টো চাম এইটো ক্লাছ 7 ৰ ভিডিও আছে অলৰেডি মই ইয়াতে মেনশন কৰি দিছো যে ক্লাছ 7 ৰ এইটো লেসন নম্বৰ 2 চাম ভূগোলৰ লেসনৰ নামটো আছে পৃথিৱীৰ অৱস্থাৰ ভাগ ঠিক আছে ইয়াতে চাবচোন আপোনালোকৰ লেসনটো দিয়া আছে আমি ইয়াতে কি জানিব পাৰো সেইটো বস্তু দিয়া আছে ধুনীয়াকৈ পঢ়িব এইখিনি এইবিলাক ইম্পৰ্টেন্ট পইণ্টছ আছে দেই গতিকে ভালকৈ চাব হা তাৰপিছত আমাৰ পৃথিৱীৰ যে অৱস্থাৰ ভাগটো কেনেকুৱা আছে চাৰিটা এইটো ভাগটো দিয়া আছে ঠিক আছে এইবিলাকৰ নামটো ভালকৈ মনত ৰাখিব ঠিক আছে গুৰুমণ্ডল ভূত্বক নহয় অন্তঃকেন্দ্ৰমণ্ডল বহিঃকেন্দ্ৰমণ্ডল এইবিলাক আছে এইবিলাক হৈছে আমাৰ পৃথিৱীৰ অৱস্থাৰ ভাগ ওকে তাৰপিছত কাক কি কোৱা হয় এইটো ধুনীয়াকৈ দিয়া আছে ইংৰাজীত ভূত্বক কি বুলি কোৱা হয় ক্ৰাষ্ট বুলি কোৱা হয় ভিতৰটো ক্ৰাষ্ট বুলি কোৱা হয় নহয় ভূত্বক এইটো আৰ্থ ক্ৰাষ্ট হ'ল য'ত আমি থাকো হয়নে তাৰপিছত গুৰুমণ্ডল হ'ল যাক মেণ্টেল বুলি কোৱা হয় এইটো মেণ্টেল হা বা গুৰুমণ্ডল তাৰপিছত এইটো হ'ল আপোনাৰ কেন্দ্ৰমণ্ডল কোৰ বুলি কোৱা হয় এইটো হ'ল কোৰ নহয় আৰু এইটো হ'ল আপোনাৰ এইটো ভূ আৰু কি অন্ত আৰু বহিত যদিও দুটা ভাগ কৰিছে বাট একচুয়ালি আমাৰ তিনটা মেইন আছে হা এটা আছে ভূত্বক এটা আছে গুৰুমণ্ডল ওকে আৰু এটা আছে আপনার গুরুমণ্ডল সরি কেন্দ্রমণ্ডল ওকে গতিকে মেইনলি আমার তিনটা ভাগে হব ঠিক আছে এটা হল ভূত্বক নহয় তাৰপিছত হব গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল ঠিক আছে এই তিনটা মেইনলি ভাগ হব আমাৰ ওকে এতিয়া আপোনাৰ বহুত কিবা জানিব লগা বস্তু আছে এইবিলাক পইণ্টছ বিলাক ভালকৈ চাব আপোনালোকে নহয় তাতে আমাৰ পৃথিৱীৰ মুঠ আপোনাৰ আয়তন যে আছে 1% কি থাকে ভূত্বক থাকে 84% থাকে গুৰুমণ্ডল আৰু 15% কিমান থাকে কেন্দ্ৰমণ্ডল সেইটো আৱৰি থাকে এইবিলাক মেইন পইণ্টছ আছে আপোনালোকে ভালকৈ চাব ঠিক আছে ইয়াৰ ওপৰত আপোনাৰ প্ৰশ্নবিলাক আছে পিছফালে মই আপোনালোকক এতিয়া ডিছকাছ কৰি আছো ওকে তাৰপিছতে চাওক গুৰুমণ্ডলৰ বিষয়ে দিয়া আছে কিমান কি আছে গুৰুমণ্ডলৰ নহয় তাৰপিছত আপোনাৰ শিলৰ বিষয়ে আছে শিলৰ আপোনাৰ কিমান কি ধৰণ আছে নহয় সেইবিলাক দিয়া আছে তাৰে পিছত আছে ইয়াতে আপোনাৰ আগ্নেয়গিৰিটো কি বস্তু নহয় তাৰপিছত এইটো আপোনাৰ আকৌ শিলৰ আপোনাৰ যিমান যি পাৰ্টছ আছে নহয় ইয়াতে যে মই পঢ়িছো ইয়াতে যে মই আপোনাক দিছো আপোনাৰ আগ্নেয় শিল গেদীয় শিল নহয় ৰূপান্তৰিত শিল গতিকে এইবিলাক তাৰে বিষয়ে দিয়া আছে তিনটা শিলৰ বিষয়ে দিয়া আছে ওকে তাৰপিছত মণিকৰ বস্তু দিয়া আছে মণিকটো কি বস্তু গোটেইখিনি দিয়া আছে মাটিৰ বিষয়টো দিয়া আছে পিকচাৰটো দিয়া আছে এইটো ধুনীয়াকৈ চাই ল'ব মাটিৰো ক্লাছিফিকেশ্যন ধুনীয়াকৈ দিয়া আছে নহয় তাৰপিছত ভূত্বক আৰু জীৱ জগতৰ বিষয়ে দিয়া আছে এইবিলাক লেচন হৈছে এতিয়া ইয়াৰ পিছত আমাৰ কুৱেশ্যন আনচাৰ আৰম্ভণি হ'ব এইবিলাক বস্তু মনত ৰাখিব লগা আছে ভালকে চাব দেই মই ধুনীয়াকৈ দি দিছো ইয়াতে পিকচাৰত যদি মানে কিতাপটো মিলা নাযায় এই ভিডিঅ'ৰ পৰা ধুনীয়াকৈ খুলি পেলাই চব চাই ল'ব লেচনৰ প্ৰতিটো পইণ্টছ মই দি দিছো প্ৰতিটো পেজ দি দিছো মই হা এই পইণ্টছবোৰ ধুনীয়াকৈ ইয়াৰ পৰা মুখস্থ কৰি ল'ব ইয়াৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন আহি থাকে হা এতিয়া আমি এইবিলাক কুৱেশ্যন যে দিয়া আছে এইবিলাকৰ আনচাৰবিলাক আজি ভিডিঅ'খনত চাম এতিয়া ঠিক আছে But before starting the class, welcome to my YouTube channel Exam Jyoti and let's start with the first question. শুদ্ধ উত্তৰটো বাছি ওলাব দিছে শুদ্ধ উত্তৰটো তিনটা মান অপচন দিয়া আছে নহয় ইয়াৰ পৰা কোনটো শুদ্ধ হ'ব গতিকে প্ৰথম কুৱেশ্যনটো চাওঁ পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ পৃথিৱীৰ যে পৃষ্ঠ আছে তাৰে পৰা কেন্দ্ৰলৈ কিমানটা স্তৰেৰে গঠিত সেইটো হ'ব কি তিনিটা স্তৰেৰে গঠিত পৃথিৱীৰ যে পৃষ্ঠ আছে তাৰে পৰা ভিতৰত কিমান কেন্দ্ৰ আছিল কিমান আছিল এটা আছিল কোৰ এইটোক আপনি কি বুলি কম কেন্দ্ৰমণ্ডল বুলি কম এইটো গুৰুমণ্ডল নহয় আৰু এইটো হ'ল আপোনাৰ ভূত্বক ঠিক আছে এতিয়া নেক্সট চাবচোন ভূত্বকটো গড়ে প্ৰায় কিমান কিলোমিটাৰ ডাঠ নহয় সেইটো হ'ব কিমান 20 কিলোমিটাৰ ডাঠ ভূত্বকটো যে আছে আপোনাৰ প্ৰায় 20 কিলোমিটাৰ ডাঠ হয় হা তাৰ মানে এইটো যে ভূত্বক আছে এইটো প্ৰথমটো এইটো বস্তু আপোনাৰ 20 কিলোমিটাৰলৈ বেছি ডাঠ হয় ওকে 20 প্ৰায় 20 কিলোমিটাৰ ওকে পৃথিৱীৰ গৰ্ভ মানে হ'ল ভূত্বক গুৰুমণ্ডল কেন্দ্ৰমণ্ডল ইয়াৰ কোনটো হ'ব গৰ্ভ মানে একেবাৰে ভিতৰৰটো কথা কৈছে এইটো হ'ব কি কেন্দ্ৰমণ্ডল এইটো কি নাম আছে কেন্দ্ৰমণ্ডল নহয় আৰু ইয়াৰ নাম কি আছে মাজৰটো এইটো হৈছে গুৰুমণ্ডল ঠিক আছে ইয়াতে ওপৰত দিও মই এইটো হ'ল কি গুৰুমণ্ডল নহয় আর এই উপরের নামটা কি হবো ভূত্বক ঠিক আছে এটা কি হবো ভূত্বক ঠিক আছে তিনটা মেইন আছে ভূত্বক গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল ওকে সো আপনার গর্ভ মানে হবো কেন্দ্ৰমণ্ডল নহয় নেক্সট হবো জীৱাশ্ম সাধাৰণতে গেদীয় শিল আগ্নেয় শিল বা ৰূপান্তৰিত শিলত পোৱা যায় জীৱাশ্মটো আপোনাৰ কোনটোত পোৱা যায় গেদীয় শিলত পোৱা যায় ওকে জীৱাশ্মটো জীৱটো আপোনাৰ কোনটোত পোৱা যায় সাধাৰণতে গেদীয় শিলতে পোৱা যায় হা আটাইতকৈ টান মণিক বিধ হ'ল কোনটো
সোণ হীৰা 10টা সবচে টান হব আপনার মণিটো হব হীৰা ওকে হীৰাটো সবচে টান হব নেক্সট চাবচোন খালি ঠাই পূৰ কৰিব দিছে ভূপৃষ্ঠৰ পৰা অভ্যস্তৰ ভাগলৈ ক্ৰমান্বয়ে আপনার উত্তাপ বাঢ়ি কি হয় গৈ থাকে বাঢ়ি গৈ থাকে মানে বেছি হৈ থাকে হা ভূপৃষ্ঠৰ পৰা অভ্যস্তৰ ভাগলৈ একেবাৰে ভূপৃষ্ঠ আছে ইয়াৰ পৰা আপনার ভূপৃষ্ঠৰ পৰা আপনার বাহিৰলৈ কি হব উত্তাপটো মানে টেম্পারেচাৰটো কি হব ইনক্রিজ হৈ গৈ থাকিব মানে বাঢ়ি গৈ থাকিব ঠিক আছে ভূত্বকৰ স্তৰক চিয়াল বুলিও জনা যায় কি বুলি জনা যায় ভূত্বক যে আছে এই ভূত্বক ওপৰটো ইয়াৰ স্তৰক কি বুলি কোৱা হয় চিয়াল বুলিও জনা যায় ওকে তাৰে পিছত আছে মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে কি হয় গঠিত হয় মাটি যে আছে তাতে দুটা পদাৰ্থ পোৱা যায় এটা হৈছে জৈৱিক আৰু এটা হৈছে অজৈৱিক ওকে নেক্সট চাবচোন মেগমাৰ মেগমাৰ পৰা উৎপত্তি হোৱা শিলক কি বুলি কোৱা হয় অন্তৰ্ভেদী আগ্নেয় শিল বুলি কোৱা হয় কি বুলি কোৱা হয় আগ্নেয় শিল মেগমা যে আছে নহয় মেগমা সো তাৰে পৰা যে আপোনাৰ শিলটো উৎপন্ন হ'ব এইটো হ'ব অন্তৰ্ভেদী আগ্নেয় শিল ওকে তাৰে পিছত আছে মণিকবোৰ যে আছে মণিকবোৰ সাধাৰণতে কি হয় কঠিন পদাৰ্থ হয় মণিবোৰ একচুয়ালি টান হয় অলপ সেইকাৰণে কঠিন পদাৰ্থ বুলি কোৱা হয় ঠিক আছে ইয়াতে চাবচোন আপনার চমুতৰ লিখিব দিছে 30টা মান শব্দৰ ভিতৰত লিখিব দিছে গতিকে অলপ দীঘল হ'ব সো ভূত্বক মানে কি বুজা ভূত্বকৰ বিষয়ে লিখিব দিছে ভূত্বক মানে ওপৰৰ যে স্তৰটো আছিল নহয় এইটোকে আমি কি বুলি কম ভূত্বক বুলি কম ঠিক আছে এতিয়া ভূত্বকৰ বিষয়ে লিখিব দিছে ভিতৰটো আছিল গুৰুমণ্ডল আৰু একেবাৰে তলৰ ভিতৰটো আছে এইটো কি কেন্দ্ৰমণ্ডল ঠিক আছে সো এইটো নামটো কি হ'ব ভূত্বক হ'ব এইটো হ'ব কি আপনার গুৰুমণ্ডল অলপ আগতে কৈছিলো হয়নে আৰু এইটো হ'ব কি কেন্দ্ৰমণ্ডল ওকে মনত ৰাখিব দেই মই বাৰে বাৰে দি আছো কাৰণ বস্তুটো ইম্পৰ্টেন্ট হয় এতিয়া ভূত্বকৰ বিষয়ে চাওঁ পৃথিৱীৰ উপৰি ভাগত কঠিন আৱৰণটোক আমি ভূত্বক বুলি জানো বা কোৱা হয় ওপৰৰ ভাগটো টান হয়নে নহয় এইটো বস্তু এই ভূত্বকৰ ওপৰতেতো আমি বাস কৰো হয়নে নহয় পৰ্বত পাহাৰ মালভূমি সমভূমি সাগৰ মহাসাগৰ ডাঠ অৱয়বসমূহ অৱস্থিত ইয়াতে কি হয় ভূত্বকৰ ওপৰতে অৱস্থিত হয় ওকে ভূত্বকৰ গভীৰতা গড়ে প্ৰায় 20 কিলোমিটাৰ ভৰি তাৰ মানে ইয়াৰ গভীৰতা কিমান আছে 20 কিলোমিটাৰ প্ৰায় আছে অৱশ্য মহাদেশীয় অংশত এইটো কিমান হয় 16 কিলোমিটাৰলৈ যায় ওকে 16 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰ ডাঠ হ'ব পাৰে আপোনাৰ কোনফালে মহাদেশীয় ফালে নহয় আৰু মহাসাগৰ ফালে কি হ'ব তলিটো ই মাত্ৰ 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ পৰ্যন্তহে ডাঠ হয় আৰু মহাসাগৰ যে আছে তাতে কি হ'ব কম হ'ব কিমান হ'ব 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ ভিতৰত থাকিব ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত হয় নহয় শিলটো কি আছে গ্ৰেনাইট জাতীয় ওকে আৰু সমুদ্ৰতলীৰ অংশটো মূলত বেসল্ট ওকে বেসল্ট জাতীয় শিলেৰে কি হয় গঠিত হয় সমুদ্ৰৰ শিলৰটো ওকে বুজি পাইছেনে বস্তুটো যোনটো আপোনাৰ ভূত্বক স্তৰটো আছে সাধাৰণতে আমাৰ কিহেদি গঠিত হয় গ্ৰেনাইটেদি গ্ৰেনাইট শিলেদি গঠিত হয় আমি য'ত বাস কৰি আছো এইটো হ'ল গ্ৰেনাইট শিল ওকে কিন্তু যদি আমি চাব যাওঁ সাগৰটো সমুদ্ৰটো তাৰে যে ভূত্বক আছে তাৰে কিন্তু শিলটো কি নাম হ'ব আপনার গ্ৰেনাইট নহয় ওকে তাৰ নামটো কি হ'ব বেসল্ট কি হ'ব বেসল্ট বেসল্টটো অলপ মানে কম টান আৰু এই শিলবোৰত সিলিকন আৰু এলুমিনিয়াম পদাৰ্থৰ পৰিমাণ অধিক হোৱাৰ বাবে এই স্তৰক চিয়াল স্তৰ বুলিও কোৱা হয় ইয়াতে কি পোৱা যায় সিলিকন পোৱা যায় এলুমিনিয়াম পোৱা যায় নহয় সেই গতিকে ইয়াৰ নামটো কি এটা দিয়া গৈছে চিয়াল ঠিক আছে ভূত্বকৰ আন এটা নাম কি চিয়াল ঠিক আছে কাৰণ চিয়াল মানে এইটো সি মানে কি সিলিকন আৰু ইয়াল মানে হ'ল এলুমিনিয়াম ঠিক আছে নেক্সট চাবচোন আগ্নেয়শিল কাক বুলি এইটো বস্তু 30 শব্দৰ ভিতৰত লিখিব দিছে গতিকে অলপ দীঘল হ'ব পৃথিৱীৰ খোলাটোত থকা এক প্ৰকাৰ উপাদান হৈছে আগ্নেয়শিল ঠিক আছে এই আগ্নেয়শিল দুই প্ৰকাৰৰ অন্তৰ্ভেদী আগ্নেয়শিল আৰু বহিৰ্ভেদী আগ্নেয়শিল শিলটো আপোনাৰ তিনি ধৰণৰ আছিল নহয় ইয়াতে মই আপোনাক দেখাই দিছিলো ঠিক আছে শিলটো তিনি ধৰণৰ আছিল তাৰে এটা ধৰণ আছিল কি আগ্নেয়শিল য'ত মানে জীৱবিলাক বাস কৰিব পাৰে সেইটো হৈছে আগ্নেয়শিল আগ্নেয়শিলৰ অন্তৰ্ভেদী আগ্নেয়শিলতে ওকে পৃথিৱীৰ খোলাটোত থকা এক প্ৰকাৰ উপাদান হৈছে আগ্নেয়শিল আৰু এইটো দুই ধৰণৰ এটা হ'ল অন্তৰ্ভেদী আগ্নেয়শিল আৰু এটা হ'ল বহিৰ্ভেদী আগ্নেয়শিল ঠিক আছে এতিয়া পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত
গলিত উত্তপ্ত পদাৰ্থসমূহ মেগমা বুলি কোৱা হয়, মেগমা হয়নে? আৰু এই মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি, কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ আন্তৰ্ভেদী আগ্নেয়শিলত পৰিণত হয়। বুজি পাইছেনে বস্তুটো? এই যে মেগমাটো আছে, ওকে, গতিকে আমাৰ যে ভিতৰত যে আছে ইয়াতে এইটো শিলটো আপোনাৰ মেগমা বুলি ক'ম, হয়নে নহয়? পৃথিৱীৰ যে অন্তৰফালে আছে ইয়াতে আপোনাৰ পদাৰ্থসমূহ কি নাম দিয়া গৈছে? মেগমা। আৰু এই মেগমাটোতো সোনকালে ওলাব নোৱাৰে পৃথিৱীৰ বাহিৰৰ ফালে, হয়নে? গতিকে বিকিৰণ কৰি থাকে, ভিতৰতো গৰম আছে না, গতিকে সেই বস্তুটো বিকিৰণ কৰি ওলাই থাকে আৰু শীতল হৈ থাকে। বুজি পাইছেনে? আৰু শীতল হৈ কি কৰি অন্তৰ্ভেদী আগ্নেয়শিলত পৰিণত হয়। সেই বস্তুটো কি হয়? অন্তৰ্ভেদী আগ্নেয়শিলত কি হৈ যায়? পৰিণত হয়, তাৰ মানে পৰিৱৰ্তন হৈ যায়। ওকে, আনহাতে কেতিয়াবা কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয়। গতিকে কেতিয়াবা আমি চাওঁ নহয় ভূমিকম্প আহে, ভূমিকম্প আহিলে কি হয়? তলৰ যে আপোনাৰ মেগমা আছে সেইটো বস্তুটো লাভাৰ ৰূপটো লৈ পেলাই বাহিৰলৈ ওলাই যায়। আপোনালোকে নামটো শুনিছে চাগে, হয়নে? লাভাটো বহুত মানে গৰম হৈ থাকে, ইয়াতে মানুহ জ্বলি যাব, শেষ হৈ যাব, এই লাভাটো ইমান গৰম হৈ থাকে। চ' পৃথিৱীত যেতিয়া ভূমিকম্প আহিব তেতিয়া আপোনাৰ বাহিৰতে এনেকে ওলাই যায় লাভা ৰূপ লৈ পেলাই। ওকে, আৰু এইবোৰ হৈছে আপোনাৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গোট মাৰি বহিৰ্ভেদী আগ্নেয়শিলৰ সৃষ্টি কৰে। আৰু লাভাও যেতিয়া ওলাব নহয় তেতিয়া যে আকৌ শিলৰ সৃষ্টি কৰিব, এইটো হ'ব কি? এইটোক আমি কি বুলি কওঁ? বহিৰ্ভেদী আগ্নেয়শিল। ঠিক আছে? আৰু যদি বিকিৰণ হৈ বস্তুটো ওলাই তেতিয়া এইটো কি হ'ব? অন্তৰ্ভেদী আগ্নেয়শিল। ওকে, পৃথিৱীৰ আগ্নেয়শিলৰ সৃষ্টি প্ৰথমে হোৱাৰ বাবে ইয়াক প্ৰাথমিক শিল বুলি কোৱা হয়। আৰু কেইবোৰ আগ্নেয়শিল হৈছে বেজল্ট, গ্ৰেনাইট, গ্ৰেভো আৰু বেক্সিট। ঠিক আছে, এইবিলাক হৈছে আমাৰ আগ্নেয়শিলৰ মেইন আপোনাৰ পদাৰ্থবোৰ। যেনেকে বেচল্টটো আপোনাৰ এই সমুদ্ৰৰ ফালে থাকে, হয়নে? গ্ৰেনাইটটো আমাৰ সেইফালে থাকে য'ত আমি বাস কৰি আছো। ঠিক আছে, আৰু বাকী হৈছে গ্ৰেভ আৰু বেক্সিট। ঠিক আছে, নেক্সট মাটি বুলিলে কি বুজা? মাটিৰ বিষয়ে লিখিব দিছে। চ' ভূত্বকৰ এবিধ প্ৰধান উপাদান হ'ল মাটি, নহয়? মাটিটো জানে আপোনালোকে, মাটিৰ ওপৰত আমি বাস কৰি আছো। চ' ভূত্বকৰ প্ৰধান উপাদান কি হৈছে? মাটি। আৰু ই পৃথিৱীৰ খোলাটোৰ একেবাৰে কি হয়? ওপৰৰ কোমল অংশ হয়, যাক আমি মাটি বুলি কওঁ। মাটিত একেবাৰে কোমল অংশ, হয়নে নহয়? ডাঙৰ ডাঙৰ শিলবিলাক কি হৈছে? ভাঙি ভাঙি মাটিলৈ ৰূপান্তৰিত হৈছে, হা। আৰু এইটো একেবাৰে কোমল অংশ হয় যোনটো আমাৰ উপৰি ভাগত আছে। ঠিক আছে, ভূত্বকৰ ওপৰৰ ফালে আছে। ঠিক আছে, সাধাৰণতে শিলৰ পৰাই মাটিৰ উৎপত্তি হয়। এই মাত্ৰ কৈছো মই যে শিলৰ পৰাই ভাঙি ভাঙি কি হয়? বহুত বছৰ লাগি যায়, তাৰ পিছত সেই শিলটো ভাঙি ভাঙি সৰু সৰু কণিকাবোৰ মাটিৰ ৰূপটো লয়। ওকে, সাধাৰণতে প্ৰকৃতিৰ মাটি ভূপৃষ্ঠৰ পৰা 5ৰ পৰা 10 ফুট তললৈ পোৱা যায়। ঠিক আছে, এই মাটিটো আপোনাৰ 5 ফুটৰ পৰা আপোনাৰ 10 ফুটলৈ মাটি পোৱা যায়। ঠিক আছে, এই মাটিৰ এইটো চাপোজ মাটি আছে, পৃথিৱী আছে, ওকে, ভূত্বক আছে, ইয়াৰে তলত কিমান দূৰলৈ আপুনি মাটি পাব পাৰে? 5 ফুটৰ পৰা 10 ফুটলৈ। ঠিক আছে, তাৰে তলত কিন্তু ডাঙৰ ডাঙৰ শিল পাব। ওকে, মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। আৰু এই মাটিত আপোনাৰ জৈৱিক পদাৰ্থ থাকে আৰু অজৈৱিক পদাৰ্থও থাকে। ওকে, ৰাসায়নিক উপাদান, ভৌতিক গঠন, উৎপত্তি স্থান আদিৰ ওপৰত নিৰ্ভৰ কৰি মাটিক আলতীয়া, বালিচহীয়া আৰু দোমোজা বুলি ক'ব পাৰে। ঠিক আছে, নাইবা বালিয়া মাটি বুলি কোৱা হয়। ঠিক আছে, এই তিনি ভাগত কি হৈছে? ভগাব পাৰি মাটি। মাটি তিনি ধৰণৰ আছে। ওকে, এটা হৈছে আপোনাৰ দোমোজা বুলি কোৱা হয়, ইয়াতে আপোনাৰ বালিয়া মাটি বুলি কৈছে, আকৌ আপোনাৰ আলতীয়া মাটি হয় আৰু বালিচহীয়া মাটি হয়। এই তিনি ধৰণৰ মাটি। ঠিক আছে, এতিয়া মণি কি বস্তু? ভূত্বকৰ এবিধ প্ৰধান উপাদান হ'ল মণি। ওকে, ভূত্বকৰ এটা উপাদান কি আছে? যেনেকে মাটি হয়, চেম ৱে ইয়াতে মণিও পোৱা যায়। ওকে, পৃথিৱীৰ প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদাৰ্থসমূহ মণি। মণিটো কি বস্তু? আপোনাৰ অজৈৱিক পদাৰ্থ যোনটো আপোনাৰ ভূত্বকৰ ওপৰত থাকে সেইটো হৈছে আপোনাৰ মণি, হা। এই মণি, এইবোৰ সাধাৰণতে কঠিন পদাৰ্থ। মণিবোৰ জানে আপোনালোকে, যেনেকে সোণ হ'ল, সোণবিলাক কি সহজ নেকি? নহয়। সোণ, তাৰপিছত দস্তা, ডায়মণ্ড, এইবিলাক চব বহুত টান টান বস্তু। গতিকে মণিবোৰ বহুত টান হয়, কঠিন পদাৰ্থ হয়। ঠিক আছে, মণিবোৰ কিছুমান নিৰ্দিষ্ট ধৰ্ম আছে আৰু মণিবিলাকৰ নিজা ধৰ্ম আছে। কোনোবা টান হ'ব, কোনোবা তাতকে অলপ হেৰি হ'ব, অলপ কম টান হ'ব। বুজি পাইছেনে? এইবোৰ হ'ল বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদি।
এইবিলাক হৈছে তাৰ ধৰ্ম। প্ৰতিটো পদাৰ্থৰ নিজা নিজা এটা ধৰ্ম থাকে। কোনোবা দেখাত বৰণ বেলেগ ধৰণৰ হ'ব, কোনোবা গোল্ডেন কালাৰ হ'ব, কোনোবা কালাৰ সিলভাৰ কালাৰ হ'ব, চবৰে ৰং বিলাক বেলেগ বেলেগ হয় হা। ৰূপ, স্বচ্ছতা, বৰ্ণৰেখা, বৰণ চব বেলেগ বেলেগ হয়। মণিকবোৰৰ দুভাগত, বুজি পাইছেনে, দুটা ভাগত কি কৰিব পাৰি, ভগাব পাৰি। ইয়াৰ এবিধ শিল গঠনকাৰী মণিক আৰু আনবিধ হ'ল আপোনাৰ আকাৰ গঠনকাৰী মণিক। বুজি পাইছেনে? দুইবিধত আমি কি কৰিব পাৰো, মণিক ভগাব পাৰো। হ'ল, এটা হ'ল আপোনাৰ শিল গঠনকাৰী মণিক আৰু আন এটা হ'ল আকৰ গঠনকাৰী মণিক। এতিয়া কেতবোৰ মণিকৰ উদাহৰণ হ'ল যেনেকে আপনার কোয়ার্টিজ, ঠিক আছে, সিলিকেট, কার্বনেট, অক্সাইড, ফেলস্পার, গেলেনা, অৰ্পিমেন্ট, মেলাকাইট, এইবিলাক হৈছে আপোনাৰ মণিক বিলাকৰ উদাহৰণ। মণিকসমূহ ভূপৃষ্ঠৰ আবৃত আৰু অনাবৃত দুই অৱস্থাত পোৱা যায়। নহয়, দুটা অৱস্থাত বস্তুটো পোৱা যায়, এটা হ'ল আবৃত আৰু এটা হৈছে অনাবৃত। অনাবৃত আপনার মণিকসমূহক ভূপৃষ্ঠৰ মুক্ত অৱস্থাত পোৱা যায়। যদি মুক্ত অৱস্থাত পোৱা যায় সেইটো হ'ল আপনার অনাবৃত মণি। আৰু আনহাতে আবৃত মণিসমূহ মাটিৰ পাতল তৰপ অথবা পলসুৱা মাটিৰ তলত পোৱা যায়। মাটিৰ তলৰ ফালে থাকে, সেইবিলাক হৈছে আপনার আবৃত মণি। ঠিক আছে, নেক্সট আছে হিউমাস। হিউমাসটো কাক কোৱা হয়? হিউমাসটো চাবচোন, বহুত ইম্পৰ্টেন্ট বস্তু আছে। হিউমাসটো বহুত দৰকাৰী বস্তু। হিউমাসৰ কাৰণে আমাৰ মানুহ বিলাকে কি কৰি পাৰিছে, জৈৱ বিলাক জীয়াই থাকিব পাৰিছে, সেইটো হৈছে হিউমাস। এতিয়া আগতে আমি চাই লওঁ হিউমাসটো বস্তুটো কি। ওকে, ভূত্বকৰ এবিধ প্ৰধান উপাদান হ'ল মাটি। এই মাটি যে আছে এইটো ভূত্বকৰ ইয়াতে বহুত কিবা কিবি বস্তু পোৱা যায়। মাটি পোৱা যায়, এইটো মই চাই আছো, মণিবোৰ পোৱা যায়, ঠিক আছে। আৰু কি পোৱা যায় ইয়াতে হিউমাসো পোৱা যায়, ঠিক আছে। কি পোৱা যায়? হিউমাস। একচুৱেলি হিউমাসটো কি বস্তু, যিমান সৰু সৰু জীৱবোৰ আছে নহয়, সৰু জীৱবোৰ নহয়, প্ৰতিটো মানুহক লৈ, মানুহ যিমান জন্তু আছে চবে তাতে মৰে। ক'ত মৰে? মাটিতে মৰে। মাটিত বস্তুটো এটা সময়ত গলি গলি পচি যায়, আৰু তাৰে যে ৰসটো ওলাই এইটো ক'ত যায়? মাটিৰ ওপৰতে পৰি যায়, আৰু এটা গাঢ় ৰঙৰ পাতল ৰং ওলাই, সেই ৰসটোক কি বুলি কোৱা হয়? হিউমাস বুলি কোৱা হয়। ওকে, আৰু এই হিউমাসৰ দ্বাৰা কি হয়, গছ বিলাকে মানে নিউট্ৰিশনটো পায়, বুজি পাইছে? সেনেকে গছ বিলাকৰ বৃদ্ধি হয়। ভূত্বকৰ এবিধ প্ৰধান উপাদান হ'ল মাটি, আৰু ইয়াকে আমি কি বুলি কওঁ? হিউমাস বুলি কওঁ। ওকে, এই মাটিটো হ'ল আপোনাৰ জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। ইয়াতে দুটা বস্তু পোৱা যায়, জৈৱিকো থাকে অজৈৱিকো থাকে। মাটিৰ জৈৱিক উপাদান বুলিলে সাধাৰণতে হিউমাসক বুজা যায়। যদি জৈৱিক উপাদান যদি চাবলৈ যাওঁ আমি, সেইটো হ'ব হিউমাস। ওকে, মাটিত থকা গছ গছনিৰ ডাল, পাতৰ অংশ, বিভিন্ন জীৱ যেন কেঁচু, কুমতি, এন্দুৰ, পোক পৰুৱাৰ মৃতদেহ, গৰু ম'হ আদি বিভিন্ন জীৱ জন্তুৰ আদি হৈছে মাটিত থকা জৈৱিক পদাৰ্থ। ঠিক আছে, গতিকে এই পদাৰ্থসমূহ ৰ'দত শুকাই, পানীত পচি আৰু অনুজীৱৰ প্ৰভাৱত হিউমাস সৃষ্টি কৰে, আৰু হিউমাস উদ্ভিদক পুষ্টিৰ যোগান ধৰে। হয়নে? মানে যিমান জন্তুবিলাক মৰি পেলাই, গলি পেলাই, পচি পেলাই যি ৰস ওলাই, সেইটো মাটিৰ ওপৰত থাকি যায় গাঢ় ৰঙৰ হিচাপে, আৰু সেইটোকে হিউমাস বুলি কওঁ। আৰু সেই হিউমাসটো উদ্ভিদৰ কাৰণে বহুত মানে পুষ্টিৰ কাম কৰে, বুজি পাইছেনে? সেনেকে সিহঁতৰ বৃদ্ধি হয় বেছিকে। গতিকে সেই হিউমাসটো ক'ত পোৱা যাব? মাটিৰ ওপৰত পোৱা যাব। মাটিটো কাৰ? ভূত্বকৰ। ওকে, ভূত্বকৰ উপৰি ভাগ যে আছে পৃথিৱীৰ, এইটো ভূত্বক, আৰু এইটোতে মাটি পোৱা যায়, এইটোতে হিউমাস পোৱা যায়, ইয়াতে মণিবোৰ পোৱা যায়। ঠিক আছে, নেক্সট চাবচোন, 100টা মানৰ ভিতৰত শব্দ লিখিব দিছে। এইটো আৰু দীঘলা হ'ব আনসাৰ। ঠিক আছে, ইয়াৰ আগতো মাত্ৰ 30টা মানৰ ভিতৰতে আছিল শব্দটো, ইয়াতে কিন্তু 100টা মান হ'ব লাগিব। 100 শব্দ যদি দিয়া যায়, that means আৰু দীঘলা আনসাৰ হ'ব লাগিব। গতিকে ইয়াতে মাৰ্কসো বেছি থাকিব, 2-3 নম্বৰ পোৱা যাব ইয়াতে, হয়নে? আনসাৰ দীঘলা হ'ব লাগিব, গতিকে সেইকাৰণে অলপ দীঘলা আনসাৰ চাই দিছো, যাতে আপোনালোকে ধুনীয়াকে মাৰ্কস উঠাব পাৰিব। ওকে, প্ৰথম কুৱেশ্যনটো আছে, পৃথিৱীৰ পৃষ্ঠৰ পৰা অৱস্থিত ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি? চিত্ৰ আঁকি দেখুৱাব দিছে। পৃথিৱীৰ পৃষ্ঠৰ পৰা অৱস্থিত ভাগলৈ থকা পদাৰ্থৰ বিভিন্নতা আৰু সিহঁতৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি ইয়াক প্ৰধানকৈ 3টা ভাগত ভাগ কৰিব পাৰি। ওকে, কিমানটা ভাগ আছে? 3টা। আৰু এই স্তৰ 3টা হ'ল আপোনাৰ ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। ওকে, অলপ আগতে মই কৈছিলো 3টা ভাগ আছে। এটা হৈছে ভূত্বক, যোনটো বাহিৰৰ ফালে থাকে, গুৰুমণ্ডল হ'ল মাজৰটো, ওকে, যাক ইংৰাজীত মেণ্টেল বুলি কওঁ, আৰু কেন্দ্ৰমণ্ডল হ'ল ভিতৰৰটো, একেবাৰে পৃথিৱীৰ ভিতৰৰ অংশটো হ'ল কেন্দ্ৰমণ্ডল, যাক ইংৰাজীত কি বুলি কোৱা হয়?
কোৰ, ওকে, কোৰ, CORE, কোৰ। এতিয়া চাবচোন আমি ইয়াৰে বিষয়ে চাম, এই তিনিটা ভাগৰ বিষয়। পৃথিৱীৰ উপৰিভাগ কঠিন আৱৰণকৈ ভূত্বক বুলি কোৱা হয়, নহয়? আপোনাৰ যে কঠিন আৱৰণটো আছে এইটোক আমি ভূত্বক বুলি কওঁ। ভূত্বকৰ ইংৰাজী শব্দটো কি হ'ব? এই ভূত্বক যে আছে ইয়াৰ ইংৰাজী শব্দটো কি হ'ব? ক্ৰাষ্ট, আৰ্থ ক্ৰাষ্ট বুলি কওঁনে আমি? এইটো ক্ৰাষ্ট, হা। ইংৰাজী শব্দটো মই দিছো লগতে কাৰণ আপোনালোকে জানিব লাগে, হা। সো এটাটো হ'ব ক্ৰাষ্ট, ওপৰতো হ'ব, ঠিক আছে। তার পিছত হ'ব মেন্টেল, মেন্টেল মানে হ'ব গুৰুমণ্ডল, আৰু আপোনাৰ আৰু কি আছিল? ক্ৰাষ্ট হ'ল, মেন্টেল হ'ল, আৰু এটা কি আছিল? কোৰ। কোৰ মানে আপোনাৰ কোৰ হ'ল আপোনাৰ কেন্দ্ৰীয় মণ্ডল, ঠিক আছে। কোৰটো হ'ল কি? কেন্দ্ৰ মণ্ডল, ওকে। আৰু মেন্টেলটো হ'ল আপোনাৰ গুৰুমণ্ডল, নহয়? আৰু ক্ৰাষ্টটো হ'ব কি? ভূত্বক, ঠিক আছে। গতিকে তিনটা মণ্ডল আছে আমাৰ পৃথিৱীৰ, মনত ৰাখিব ভালকে। এই চেপ্টাৰত মেইনলি বস্তু এইটোৱে আছে, আৰু ইয়াৰে ওপৰত ভিত্তি কৰি বহুত কুৱেশ্যন বিলাক আছে, হয়নে? ওকে। এতিয়া আৰম্ভণিতে উত্তপ্ত অৱস্থাত থকা তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা আৰু সংকুচিত হোৱাৰ ফলত ভূত্বক অসমান আৰু ওখৰা মোখৰা হোৱা বুলি ধাৰণা কৰা হৈছে, ওকে। তাৰমানে ওপৰৰ ফালে আপনার কি বুলি কয়, বস্তুটো পদাৰ্থবোৰ যে আছে আপনার চেঁচা হৈ থাকে, ঠাণ্ডা হৈ থাকে আৰু সংকুচিত হৈ থাকে, হা। গেছীয় পদাৰ্থবোৰ বা তৰল বিলাক, লিকুইড বস্তুবিলাক। গতিকে সেইকাৰণে কি হয়, মাটিটো ভূত্বকটো অসমান হৈ থাকে, ওখৰা মোখৰা হৈ থাকে, ঠিক আছে। ভূত্বক স্তৰটো গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ হয়, ঠিক আছে। ইয়াৰ অলপ আগতে এটা প্ৰশ্ন আৰু কৈছিলো মই যে ডাঠ কিমান হয়? 20 কিলোমিটাৰ হয়। এই স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত হয়, আৰু ইয়াতে কি থাকেনো? কোনটো পদাৰ্থ থাকে? শিলটো গ্ৰেনাইট, শিলৰ নামটো কি হ'ব? গ্ৰেনাইট, ওকে। আৰু ভূত্বকৰ শিলবোৰত সাধাৰণতে সিলিকন আৰু এলুমিনিয়াম পদাৰ্থৰ পৰিমাণ অধিক বেছি থাকে, সেই গতিকে এই স্তৰটোক চিয়াল স্তৰ বুলিও কোৱা হয়, ওকে। ইয়াতে সিলিকন আৰু এলুমিনিয়াম এই দুটা পদাৰ্থ মেইনলি পোৱা যায়, সিলিকন আৰু এলুমিনিয়াম, সেই গতিকে চিয়াল বুলিও জনা যায়, ঠিক আছে। আপনার ভূগৰ্ভ যে আছে তাতে আপনার কোনটো থাকে? গ্ৰেনাইট শিলটো পোৱা যায়, আৰু সমুদ্ৰৰ ফালে যোনটো অংশ আছে তাতে আপনার ভূত্বকত কোনটো পদাৰ্থ পোৱা যাব? সেইটো হৈছে বেসল্ট, ওকে। মনত ৰাখিব, ঠিক আছে। এতিয়া চাবচোন, ভূত্বকৰ দ্বিতীয় স্তৰটো হ'ল গুৰুমণ্ডল। অলপ আগতে কৈছিলো ই ভূত্বকৰ ঠিক তলে তলে অৱস্থিত হয়, ওকে। আৰু এই স্তৰটো প্ৰায় 2100 কিলোমিটাৰ ডাঠ। প্ৰথমটোতো 20 কিলোমিটাৰ ডাঠ হয়, নহয়? 20 কিলোমিটাৰ ডাঠ হয়। এইটো গ্ৰেনাইট থাকে, ইয়াতে গ্ৰেনাইট শিল থাকে। এইটো হ'ল আপনার ভূত্বক, ওকে। তাৰ তলত থাকিব আপনার গুৰুমণ্ডল, ইয়াতে আপনার কিমান থাকিব? 2100, ঠিক আছে। এইটো হ'ল 2100 কিলোমিটাৰ ডাঠ হ'ব এইটো, ওকে। গুৰুমণ্ডলৰ গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল হিচাপে দুটা ভাগত ভগোৱা হৈছে, ওকে। এই স্তৰক সীমা স্তৰ বুলি কোৱা হয়। কি স্তৰ বুলি কোৱা হয়? সীমা, ওকে। এইটো কি বুলি কোৱা হয়? সীমা, ওকে। আৰু ইয়াক কি বুলি কোৱা হয়? সিলিকন আছিল, নহয়? তো সিলিকন আৰু এলুমিনিয়াম, গতিকে ইয়াক কি বুলি কোৱা হয়? চিয়াল বুলি কোৱা হয়, চিয়াল স্তৰ। ইয়াতে সিলিকন পোৱা যায়, এলুমিনিয়াম পোৱা যায়, গতিকে এইটো চিয়াল স্তৰ হ'ল, হা। আৰু গুৰুমণ্ডলটো ইয়াতে মেলিকেনে নাম কি আছে? সীমা স্তৰ বুলিও জনা যায়। এইটো 2100 কিলোমিটাৰ ডাঠ। ইয়াতে আপোনাৰ দুটা স্তৰ আছে, দুটা ভাগত কৰা হৈছে। এইটো ভাগটো কি বুলি ক'ম? ঊৰ্ধ্ব গুৰুমণ্ডল বুলি কওঁ, আৰু এইটো কি বুলি ক'ম? নিম্ন গুৰুমণ্ডল বুলি ক'ম, ঠিক আছে। এইটোতো গোটেই গুৰুমণ্ডলে হয়, কিন্তু ওপৰৰ অংশটো কি বুলি ক'ম? ঊৰ্ধ্ব গুৰুমণ্ডল, আৰু তলৰটো কি বুলি ক'ম? নিম্ন গুৰুমণ্ডল, ওকে। গুৰুমণ্ডলৰ তলৰ স্তৰটো কেন্দ্ৰমণ্ডল বুলি কোৱা হয়, ঠিক আছে। ইয়ে হৈছে পৃথিৱীৰ গৰ্ভ। এতিয়া কেন্দ্ৰীয় মণ্ডলটো জানো, একেবাৰে তলৰ অংশটো হ'ল কি? কেন্দ্ৰমণ্ডল, যাক কোৰ বুলি কোৱা হয় ইংৰাজীত, ঠিক আছে। একেবাৰে তলৰ স্তৰটো কি নাম আছে? কেন্দ্ৰমণ্ডল। ইয়ে হৈছে পৃথিৱীৰ মেইন গৰ্ভ, হা, মূল গৰ্ভ। এই স্তৰটো প্ৰায় আপনার ইমান কিলোমিটাৰ হয়। কিমান হয়? 3, 4, 8, 6, ওকে। এইটো বস্তু মনত ৰাখিব দেই, মই এনেই দিয়া নাই, এইবিলাক 1 নম্বৰৰ প্ৰশ্ন আহে। ভূত্বকটো 20 কিলোমিটাৰ, আপনার তাৰপিছত কি বুলি কয় এইটো, গুৰুমণ্ডলটো হ'ল 2100 কিলোমিটাৰ, আৰু কোৰ কেন্দ্ৰমণ্ডলটো হ'ল 3486, এনেকে মনত ৰাখিব, 3486, ঠিক আছে। ইমান কিলোমিটাৰ কি হ'ব? ডাঠ হ'ব, হা। ইয়াৰ পদাৰ্থবোৰ অতি উত্তপ্ত অৱস্থাত থাকে, ওকে। ইয়াত লৌ আৰু নিকেল অধিক পৰিমাণে থকাৰ বাবে এই স্তৰটো নিফে বুলিও কোৱা হয়। বহুত তলৰ ফালে থাকে না এইটো, গতিকে ইয়াক কি বুলি কোৱা হয়? নিফে। যেনেকে মাজতো আমি সীমা বুলি জানো, নহয়? সীমা, ঠিক সেনেকে তলৰটো কি বুলি কোৱা হয়? নিফে, ওকে। ইয়াতে আমাৰ কি পোৱা যায়? নিকেল পোৱা যায়, নিকেল, Ni। নিকেলৰ চিম্বলটো কি আছে? Ni। তাৰ পিছত লো
Fe এইবিলাক বস্তু আইৰণ মানে লো নিকেল আইৰণ পোৱা যায় নহয়, সেই গতিকে ইয়াক কি বুলি কোৱা হয়, নিফে বুলি কোৱা হয়। হা, এইটো হ'ল চিয়াল, এইটো হ'ল সীমা, এইটো হ'ল নিফে। চবৰে বেলেগ বেলেগ নাম মনত ৰাখিব, ঠিক আছে। এইটো হ'ল কি নিফে, এইটো হ'ল সীমা আৰু এইটো হ'ল চিয়াল, ঠিক আছে। ইয়াৰ গভীৰতাটো মনত ৰাখিব 20 কিলোমিটাৰ, 21 কিলোমিটাৰ আৰু 3486 কিলোমিটাৰ, ঠিক আছে। তলৰ আৱৰণ দ্বাৰা গঠিত কেন্দ্ৰমণ্ডল বহিৰ্ভাগক বহিঃকেন্দ্ৰমণ্ডল বুলি কোৱা হয়। যোনটো বহিৰ ফালে থাকিব এইটো কি বুলি কোৱা হয়, বহিৰ্ভাগক বহিঃকেন্দ্ৰমণ্ডল, অকে। আৰু ই প্ৰায় 2290 কিলোমিটাৰ ডাঠ হয়, অকে। আৰু ইয়াৰ তলতে পৃথিৱীৰ কেন্দ্ৰ আগুৰি হৈ থকা স্তৰটো অন্তঃকেন্দ্ৰমণ্ডল বুলি কোৱা হয়, আৰু এইটো হ'ল আপোনাৰ 1216 কিলোমিটাৰ ডাঠ, ঠিক আছে। মনত থাকিব এই তিনটা স্তৰ আছে, তিনটাৰো গভীৰতা দি দিছো, বেলেগ বেলেগ নাম দি দিছো, আৰু ক'ত কি পোৱা যায় সেইটো দি দিছো। ইয়াতে সিলিকন পোৱা যায় আৰু এলুমিনিয়াম পোৱা যায়, গতিকে ইয়াৰ নাম আছে চিয়াল। আৰু তলৰটোত আছে নিকেল পোৱা যায় আৰু আইৰণ মানে লো পোৱা যায়, সেই গতিকে ইয়াতে নিফে বুলি কোৱা হয়, আৰু মাজৰটোত সীমা বুলি কোৱা হয়, ঠিক আছে। নেক্সট, শিল কেই প্ৰকাৰ আৰু কি কি বুজাই লিখা। তো পৃথিৱীৰ খোলাটোক আৱৰি থকা এটা প্ৰধান উপাদান হৈছে শিল। আমাৰ পৃথিৱীৰ যে খোলাটো আৱৰি থকা যোনটো আছে ভূত্বক, তাতে আমাৰ শিল পোৱা যায়, অকে। আৰু ভূত্বকৰ এই শিলেৰে গঠিত স্তৰটো শিলা মণ্ডল বুলি কোৱা হয়। কি বুলি কোৱা হয়, শিলা মণ্ডল, হা। য'ত শিল পোৱা যায় সেইটো জাগাটো কি বুলি ক'ম, শিলা মণ্ডল বুলি ক'ম। উৎপত্তি অনুসৰি শিলা মণ্ডলক তিনিটা ভাগত ভগাব পাৰি। এতিয়া শিলা মণ্ডল যে আছে তাৰ আকৌ তিনিটা ভাগ আছে, আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল, ঠিক আছে। শিলৰো ক্লাছিফিকেশ্যন আছে, হা। শিলৰো ভাগ কৰিব পাৰি, তিনিটা আছে, আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল, ঠিক আছে। আপোনাৰ আগ্নেয় শিল যে আছে নহয়, তাৰে নিম্ন ভাগত কি হয়, মানে তাৰে আগ্নেয় শিলত আপোনাৰ কি হয়, প্ৰাণীবোৰ বাস কৰিব পাৰে। তাতে মানে জীৱন মানে গ্ৰীষ্মটো আপোনাৰ কি হয়, জীৱনটো তাতে ধাৰণ কৰিব পাৰি, ঠিক আছে। কিন্তু বাকীবিলাকত নোৱাৰি, অকে। শিলৰ শ্ৰেণী বিভাজনৰ তলৰ তালিকা সহায়ত দেখুওৱা হয়। এইটো চাওক, শিলৰ তিনিটা ভাগ আছে, আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। আগ্নেয় শিল আকৌ দুটা আছে, অন্তৰ্ভেদী আৰু বহিৰ্ভেদী। এই অন্তৰ্ভেদী যে আছে নহয়, তাতে আপোনাৰ জীৱাশ্মটো মানে জীৱটো হ'ব পাৰে, বাস কৰিব পাৰে, হা, কিন্তু বাকী বহিৰ্ভেদীত নহয়, অকে। পৃথিৱীৰ অন্তৰ্ভাগত থকা বহিৰ্ভেদী আগ্নেয় শিল আপোনাৰ গলিত উত্তপ্ত পদাৰ্থসমূহ ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি। কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ পৰে আৰু শিলত পৰিণত হয়। এতিয়া শিলটো কেনেকে পৰিণত হ'ল, পৃথিৱীৰ যে অন্তৰ্ভাগ আছে তাতে বহিৰ্ভেদী আগ্নেয় শিল যে আছে, বাহিৰৰ ফালে যে আছে আগ্নেয় শিলটো, সেইটো গলি যায়, ঠিক আছে। পদাৰ্থবোৰ বহুত থাকে, তাপ থাকে, উত্তপ্ত মানে বহুত তাপ থাকে, হা। গতিকে সেই পদাৰ্থবোৰ গলি গলি কি হয়, বস্তুটো ওলাব নোৱাৰে, হয়নে নহয়, ভিতৰত থাকি যায়, ওলাব নোৱাৰে, গতিকে বিকিৰণ হৈ পেলাই শীতল হৈ যায়। বিকিৰণ মানে বুজি পাইছে না, তাৰে তাপটো মাটিৰ ওপৰলৈ ওলাই থাকে, সেনেকে বিকিৰণ হয়, আৰু বিকিৰণ হৈ পেলাই অলপ ঠাণ্ডা হৈ থাকে, শীতল হৈ থাকে, আৰু ফলত কি হয়, বস্তুটো ভাঙি ভাঙি শিলৰ ৰূপটো লয়, অকে। এনেধৰণৰ শিলক অন্তৰ্ভেদী আগ্নেয় শিল বুলি কোৱা হয়, অন্তৰ্ভেদী আগ্নেয় শিল বুলি কোৱা হয়। আৰু ইয়াতে আমাৰ মানুহবিলাক জীৱন ধাৰণ কৰিব পাৰি। আনহাতে কেতিয়াবা কিছুমান প্ৰাকৃতিক অন্তৰ্ভেদী আগ্নেয় শিল কাৰণত পৃথিৱীৰ খোলাটো ফাট মেলি, হা, সোঁফালেদি অভ্যস্তৰৰ উত্তপ্ত পদাৰ্থসমূহ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয়। তাৰমানে বুজি পাইছেনে, যদি কেতিয়াবা বিকিৰণ হৈ ওলাব নোৱাৰে, তেতিয়া ভিতৰতো বহুত তাপ থাকেতো। এটা সময়ত পৃথিৱীটো দুটা মানে পৃথিৱী যে আমি যে কওঁ নহয় ভূমিকম্প আহিছে, সেনেকে ভাঙি পেলাই বস্তুটো কি হয়, ভিতৰৰ পৰা লাভাৰ নিচিনা বস্তুটো ওলাই আহে, বুজি পাইছেনে। লাভাৰ নিচিনা হৈ পেলাই ওলাই আহে বাহিৰত, এই শিল বিলাক ওলাই যায়, পদাৰ্থবোৰ ওলাই যায়, অকে। তাকে আমি কি বুলি কওঁ, লাভা বুলি কওঁ। এই লাভাটো বিৰাট গৰম থাকে, ইমান গৰম থাকে যে গোটেই মানুহক জ্বলাই শেষ কৰি দিব, ইমান গৰম হৈ থাকে, হা। ইমান তাতে টেম্পাৰেচাৰ হাই থাকে, উত্তপ্ত হৈ থাকে। এনে শিলক কি বুলি কোৱা হয়, বহিৰ্ভেদী আগ্নেয় শিল বুলি কোৱা হয়। আৰু যেতিয়া যে শিলবিলাক আকৌ ওলাব, সেইটোক আমি কি বুলি ক'ম, বহিৰ্ভেদী আগ্নেয় ক'ম, ঠিক আছে। কি বুলি ক'ম, বহিৰ্ভেদী আগ্নেয় শিল, অকে। পৃথিৱীৰ আগ্নেয় শিল প্ৰথমে সৃষ্টি হোৱাৰ বাবে ইয়াক প্ৰাথমিক শিল বুলিও কোৱা হৈছিল। গতিকে প্ৰথমতে যে সৃষ্টি হৈছিল, গতিকে প্ৰথমতে যেতিয়া হয় সেই শিলটো কি বুলি কওঁ, প্ৰাথমিক শিল বুলি কোৱা হয়, হা। সেইবোৰ আগ্নেয় শিল হৈছে যেনেকে আপোনাৰ বেছল্ট, আপোনাৰ গ্ৰেনাইট,
বেথলিট আদি। এইবিলাক অলপ আগতে মই অলৰেডি এটা প্ৰশ্ন দিছিলো, হয়নে? শীত, তাপ, বতাহ, বৰষুণ আদিৰ ভৌতিক ৰাসায়নিক ক্ৰিয়া, উদ্ভিদৰ জৈৱিক ক্ৰিয়া আদিৰ ফলত কালক্ৰমত আগ্নেয়শিলবোৰ কি হয়, দুৰ্বল হৈ ভাঙি পৰে, নহয়? ভাঙিবলৈ ধৰে যেতিয়া আপোনাৰ ৰাসায়নিক প্ৰক্ৰিয়া ঘটিব তাতে, হা, তেতিয়া কি হয়, বতাহ বৰষুণ যেতিয়া পৰিব নহয়, তাপ পৰিব, সেই ডাঙৰ ডাঙৰ শিলবোৰ কি হয়, ভাঙি ভাঙি আকৌ দুৰ্বল হৈ যায়, সৰু সৰু যেতিয়া মাটিলৈ সৃষ্টি হৈ যায়, ঠিক আছে? এই ভঙা অংশবোৰ বতাহ, নৈ, হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ, চেদ বা আন নিম্ন অংশত তৰপে তৰপে জমা কৰে, বুজি পাইছে? গতিকে এনেকে সৰু সৰু অংশত সাগৰ, ঠিক আছে, সাগৰ, সুত বা নিম্ন অংশত কি হয়, তৰপে তৰপে কি হয়, জমা হৈ যায় এইবিলাক শিলবোৰ, হা। বছৰে বছৰে ধৰি জমা হোৱা এই গেটবোৰ চাপ, তাপ আদি বিভিন্ন ক্ৰিয়াৰ ফলত কঠিন হবলৈ ধৰে, আৰু পিছত কি হব, সেই বস্তুটো এটা সময়ত যাই যাই কঠিন হৈ যাব, বুজি পাইছেনে? বেলেগ বেলেগ জাগালৈ জমা হৈ যাব, আৰু কি হব, শিলবিলাক জমা হোৱাৰ পিছত এটা সময়ত বহুত টান হৈ যাব, হা। আৰু এনেদৰে কঠিন হৈ সৃষ্টি হোৱা শিলক কি বুলি কোৱা হয়, গেদীয় শিল বুলি কোৱা হয়। কি বুলি কোৱা হয়, গেদীয় শিল, ঠিক আছে? তদুপৰি স্তৰে স্তৰে, ঠিক আছে, এই শিল গঠিত হয় বাবে ইয়াক আপোনাৰ কি বুলি কোৱা হয়, স্তৰীভূত শিল বুলিও কোৱা হয়। এই যে পাহাৰ বিলাক থাকে, যে পাহাৰ বিলাক চাবচোন, এই শিল বিলাক চাই আছে নে, বহুত কেইটামান শিল ইয়াতে লগ লাগিছে, আৰু স্তৰ স্তৰ হিচাপে লগ লাগিছে, হয়নে? এটা বায়ুৰ লগত কিবাৰ লগত কি হৈ যাব, এই শিল বিলাক আকৌ মানে যাই যাই এটা জাগাত জমা হব, হয়নে? আৰু এটা সময়ত টান হৈ যাব, বুজি পাইছে নে? কিমান বছৰৰ পিছত আপোনাৰ সেই শিলবিলাক টান হৈ যাব, এটা পিছত স্তৰে স্তৰে জমা হৈ থাকিব। গতিকে সেইকাৰণে কি বুলি কোৱা হয়, স্তৰীভূত শিল বুলিও কোৱা হয়। কি বুলি কোৱা হয়, স্তৰীভূত শিল, অকে? বিভিন্ন গেদীয় শিল হৈছে কয়লা, চূণ শিল, নহয়, কাংনুমাৰেট আদি, এইবিলাক হৈছে আগ্নেয় আৰু গেদীয় শিল, ঠিক আছে? এই শিলবোৰ বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থকাৰ ফলত কি হয়, তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ ৰূপান্তৰিত শিলৰ সৃষ্টি কৰে, বুজি পাইছেনে? ইয়াতে অধিক চাপ পোৱা যায়, তাপ পোৱা যায়, গতিকে তাতে ভৌতিক পৰিৱৰ্তন হয়, ৰাসায়নিক পৰিৱৰ্তন হয়, তাৰ পিছত এইটো কি হয়, এটা শিলৰ সৃষ্টি কৰে, ৰূপান্তৰিত শিলৰ সৃষ্টি কৰে, বুজি পাইছে না? তাৰমানে ৰূপান্তৰিত হৈ পেলাই এইটো সৃষ্টি হৈছেতো, আগতে শিল বেলেগ ধৰণৰ আছিল, স্তৰ স্তৰ হৈ আকৌ এটা নতুন শিলৰ সৃষ্টি কৰিলে, এইটো ৰূপান্তৰিত হলে নহল। আগতে সৰু, তাতে আৰু ডাঙৰ হৈ গল, বহুত কেইটা শিল লগ লাগি, গতিকে এইটো আৰু টান হৈ থাকে, গতিকে সেইটো শিলৰ কি নাম দিম, ৰূপান্তৰিত শিল বুলি কম, ঠিক আছে? এতিয়া চাব যে আমি শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰিব দিছে। শিল বস্তুটো কি, মাটি বস্তুটো কি, অকে? এতিয়া ইয়াৰে বিষয়ে চাম এতিয়া আমি। পৃথিৱীৰ খোলাটো দুটা প্ৰধান উপাদান হৈছে শিল আৰু মাটি। আমি জানো মাটি, পৃথিৱীত আমাৰ ভূত্বক আছে, ভূত্বকৰ পৰা হিউমাছ ওলাই, মাটি ওলাই, শিল ওলাই, বহুত কিবা কিবি বস্তু ওলাই। ইয়াতে আপোনাৰ এটা হৈছে শিল আৰু মাটি, এই দুটাৰ বিষয়ে এতিয়া আমি চাম, হা, এইটো প্ৰশ্নত। শিল আৰু মাটিৰ মাজত বিভিন্ন পাৰ্থক্য থকা দেখা যায়, দুয়োটাৰ মাজত বহুত পাৰ্থক্য আছে, অকে? তলত এই বিষয়ে আলোচনা কৰা হৈছে, এতিয়া আমি তাৰে বিষয়ে আলোচনা কৰিম। শিল বস্তুটো কি, মাটি বস্তুটো কি, অলৰেডি মই দুটা বস্তুৰ বিষয়ে অলৰেডি মই বহুত কুৱেশ্যনত ডিছকাছ কৰি লৈছো ইয়াতে, হয়নে? বাট এতিয়া আমি বেলেগ এটা প্ৰশ্ন দিছো, দুটাৰ মাজত পাৰ্থক্যটো চাব দিছে, এইটো প্ৰশ্নত আমি এইটো চাম, হা। পৃথিৱীখনৰ উপৰিভাগৰ গোটা আৰু, এইটো আৰু বুলি দিব, হা, আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰক কি বুলি কোৱা হয়, শিল বুলি কোৱা হয়, ঠিক আছে? গোটা বস্তু হব লাগিব, টান হব লাগিব, এইটো হল কি, শিল, অকে? শিলবোৰ বিভিন্ন মণিকৰে গঠিত হয়, শিল বিলাকত বহুত মণিবোৰ থাকে একেলগে, হা। কেইবোৰ শিলত এবিধ আৰু কেইবোৰ শিলত কেইবাবিধো আপোনাৰ মণি থকা দেখা যায়, তাতে কেইটামান মণি একেলগে পোৱা যায়। মণিবোৰ বিভিন্ন বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ আকৃতি, ৰং, কঠিনতা আদি ভিন ভিন হয়, আৰু শিলত থকা বিভিন্ন ৰাসায়নিক পদাৰ্থবোৰ হল কিনো, অম্লজান, চিলিকন, এলুমিনিয়াম, লো, কেলছিয়াম, ঠিক আছে, সোডিয়াম, পটাছিয়াম, কাৰ্বন, সালফাৰ আদি উপৰি তাম, দস্তা, নহয়? গতিকে এইবিলাক বস্তু কি বুলি কয়, আমাৰ পদাৰ্থবোৰ তাতে শিলৰ লগত পোৱা যায়, হা। আৰু ধাতু কি হয়, কিছু পৰিমাণে পোৱা যায়, আনহাতে মাটি হৈছে কি, পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰত থকা এক কোমল তৰপ। মাটিটো হৈছে এটা কোমল তৰপ, হয়নে, আপোনাৰ ভূত্বকৰ ওপৰত। কিন্তু শিল বিলাক হৈছে কি, ভূত্বকৰ ওপৰত থকা টান পদাৰ্থ, অকে? য'ত বহুত কেই ধৰণৰ মণিবোৰো পোৱা যায়, অকে?
আৰু ই মানুহ জীৱ জন্তু আদি বসবাসৰ উপযোগী হয়। সাধাৰণতে শিলৰ পৰাই মাটিৰ উৎপত্তি হয়। আৰু শিলৰে একচুৱেলি মাটিটো ক'ৰ পৰা আৰম্ভণি হয়, উৎপত্তিটো ক'ৰ পৰা হয়, শিলৰ পৰাই হয়। জানে, এই মাত্ৰ অলপ আগতে কৈছিলো যে ডাঙৰ ডাঙৰ শিলবোৰ কেইবছৰ ধৰি, হাজাৰ হাজাৰ বছৰ ধৰি তাতে বতাহ বৰষুণ যেতিয়া পৰিব, তাপ পৰিব, ডাঙৰ ডাঙৰ শিলবোৰ ভাঙি ভাঙি সৰু টুকুৰালৈ ৰূপান্তৰিত হয় আৰু সেই বস্তুটো এটা সময়ত মাটিৰ ৰূপটো লয়। অ'কে, গতিকে মাটি আৰু শিলটো দুটা বস্তুটো বেলেগ নহয়, একচুৱেলি শিলৰ পৰাই মাটিৰ গঠন হৈছে। অ'কে, বুজি পাইছেনে বস্তুটো? মাটিৰ যে বস্তুটো আহিছে ক'ৰ পৰা আহিছে, শিলৰ পৰাই হৈছে। অ'কে, গতিকে পিছত কিন্তু কেইটামান শিল সেনেকে থাকি যায়, সেইটো ডাঙৰ ডাঙৰ কঠিন শিল, আৰু মাটিটো কোমল তৰফ হ'ল এটা আপোনাৰ শিলৰ পৰাই বস্তুটো উৎপন্ন হয়। অ'কে, এই ক্ষেত্ৰত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত জহিৰ হৈ চূৰ্ণ বিচূৰ্ণ হয়, হয়নে নহয়? আৰু এই অংশবোৰ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি, ঠিক আছে, কঢ়িয়াই লৈ যায়। কোনে? বতাহে লৈ যায়, নদী, পানী, বৰষুণ, অ'কে, কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে, আৰু এইদৰে মাটিৰ উৎপত্তি হয়। আৰু সেনেকে কি হয়, এটা আমাৰ মাটিৰ সৃষ্টি হৈ যায়। বুজি পাইছেনে? তাৰমানে শিলৰ পৰা মাটিৰ সৃষ্টি হ'ল। অ'কে, শিলৰ পৰা উৎপত্তি হোৱাৰ বাবে মাটিটো বিভিন্ন ধৰণৰ মণি থকা দেখা যায়। আৰু সেইকাৰণে মাটিত যে বহুত ধৰণৰ মণিবোৰ পোৱা যায়, সেইকাৰণে পোৱা যায়, কাৰণ শিল যে আছে, শিলত অলৰেডি বহুতবিলাক মণি থাকেই, আৰু যেতিয়া শিলবোৰ ভাঙি ভাঙি মাটি হ'ব, তেতিয়া সেই মণিবোৰ তাতে মাটিৰ লগত আহি যায়। অ'কে, মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত হয়। আৰু মাটিত আপোনাৰ কি থাকে নো? জৈৱিক পদাৰ্থও থাকে আৰু অজৈৱিক পদাৰ্থও থাকে। ঠিক আছে, ৰাসায়নিক উপাদান, ভৌতিক গঠন, উৎপত্তিৰ স্থান আদিৰ ওপৰত ভিত্তি কৰি মাটিৰ শ্ৰেণী বিভাজন কৰা হয়। অ'কে, আৰু সেনেকে ৰাসায়নিক উপাদান চাই পেলাই, ভৌতিক উপাদান চাই পেলাই বহুতকেইটা মাটিৰ শ্ৰেণী বিভাজনো কৰা গৈছে। ঠিক আছে, আৰু মাটিটো আপোনালোকক অলৰেডি মই কৈছো 3টা ভাগত হয়: দোমোজা মাটি, বালিচহীয়া মাটি আৰু আপোনাৰ আলতীয়া মাটি। ঠিক আছে, এইটো হৈছে মাটিৰ 3 ধৰণৰ বা 3টা বিভাজন। অ'কে, নেক্সট চাবচোন, ইয়াতে মাটিৰ অবিহনে গছ গছনি, জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। কথাষাৰ বুজাই লিখিব দিছে। চ' মাটি অবিহনে গছ গছনি বা জীৱ জন্তু কেনেকে জীয়াই থাকিব নোৱাৰে, কিয় নোৱাৰে, সেইটো বস্তু চাব দিছে নহয়। তাৰমানে যদি মাটি নাথাকে, গছবোৰ নাথাকিব, আমি মানুহবিলাক নাথাকিম, গতিকে কিয় নোৱাৰো, কিয় এনেকুৱা হয়, তাৰে বিষয়ে ক'ব দিছে, কথাবিলাক বুজাই লিখিব দিছে। চ' ভূত্বকৰ আপোনাৰ উপৰিভাগৰ এক প্ৰধান উপাদান হ'ল মাটি। আমি জানো ই ভূত্বকৰ উপৰিভাগৰ একেবাৰে কোমল অংশ। মাটিটো একেবাৰে কোমল অংশ, হয়নে? আৰু আমাৰ দৈনন্দিন জীৱন যাত্ৰা, আচাৰ ব্যৱহাৰ, খেতি বাতি, অনুষ্ঠান প্ৰতিষ্ঠান, যাতায়াত, উদ্যোগ আদি সকলোবোৰ এই মাটিৰ ওপৰতে নিৰ্ভৰশীল, হয়নে নহয়? চব কাম মাটিৰ ওপৰতে হৈ আছে নে নাই? আমি যে অহা যোৱা কৰি আছো, গাড়ী বিলাক চলি আছে, হয়নে নহয়? গছ বিলাক আছে, গছ বিলাক আমি ক'ত ৰুওঁ? মাটিৰ ওপৰতেতো ৰুওঁ, হয়নে নহয়? আমাৰ ঘৰ বিলাক আছে, অনুষ্ঠান বিলাক হয়, চব বস্তু আমাৰ ক'ত হৈ আছে? মাটিৰ ওপৰতে হৈ আছে। অ'কে, মাটিৰ গুণাগুণ জীৱ জগতত বিভিন্ন ধৰণে প্ৰভাৱন্বিত কৰিছে। অ'কে, বিভিন্ন ধৰণৰ উদ্ভিদ, গছ গছনি আদি মাটিক খামোচ মাৰি ধৰি ৰাখে। আৰু যিমান উদ্ভিদ বিলাক আছে নহয়, সিহঁতে কি কৰেনো? মাটিক ধুনীয়াকে ধৰি ৰাখে, তেতিয়া সিহঁতে থিয় দি থাকে, নহলে কি হব? গছ গছনিবোৰ পৰি যাব, মৰি যাব, হয়নে? সাধাৰণতে প্ৰকৃত মাটি ভূপৃষ্ঠৰ পৰা 5ৰ পৰা 10 ফুটলৈ তললৈ পোৱা যায়। ঠিক আছে, প্ৰকৃত মাটিটো আপোনাৰ ভূপৃষ্ঠৰ কিমান মানে গভীৰতাটো আছে? 5ৰ পৰা 10 ফুটলৈ। ঠিক আছে, তললৈকে কি হয়? মাটিটো, প্ৰকৃত মাটি পোৱা যায়। মাটিত অজৈৱিক আৰু জৈৱিক দুয়োবিধ পদাৰ্থ থাকে। দুটা ধৰণৰ পদাৰ্থ পোৱা যায়, এটা হৈছে অজৈৱিক আৰু এটা হৈছে জৈৱিক। ঠিক আছে, মাটিত থকা গছ গছনিৰ ডাল, পাতৰ অংশ, বিভিন্ন জীৱ যেনে কেঁচু, কুমতি, এন্দুৰ, পোক পৰুৱাৰ মৃতদেহ, গৰু ম'হ আদি বিভিন্ন ধৰণৰ জীৱ জন্তুৰ ত্ৰিবোৰ হৈছে জীৱৰ জৈৱিক পদাৰ্থ, আৰু এইবিলাক হৈছে কি? জৈৱিক পদাৰ্থ, যোনটো মাটিৰ ওপৰত পোৱা যায়। আৰু এনে পদাৰ্থবোৰ ৰ'দত শুকাই পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত হিউমাছৰ সৃষ্টি হয়। তাৰমানে এইবিলাক যে জন্তুবিলাক আছে, যেতিয়া মৰি যাব, বতাহত যেতিয়া পচি যাব, তাৰে যে ৰসটো ওলাব, সেইটো হৈছে হিউমাছ। অ'কে, আৰু সেই হিউমাছটো ক'ত থাকি যায়? এই মাটিৰ ওপৰৰ তৰতে থাকি যায়। অ'কে, এই জৈৱিক পদাৰ্থবোৰ উদ্ভিদক পুষ্টি যোগান ধৰে, আৰু হিউমাছটো উদ্ভিদৰ কাৰণে বহুত মানে ভাল কাম কৰে, পুষ্টিটো দিয়ে, যাতে সিহঁতৰ ধুনীয়াকে বৃদ্ধি হয়। মাটিৰ জৈৱিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি হলে মাটিৰ পানীৰ ধাৰণ ক্ষমতাও বৃদ্ধি পায়।
আৰু সেনেকে মাটিৰ যে পানী ধাৰণ কৰি লয় সেই ক্ষমতাটো এই হিউমাছৰ কাৰণে ধুনীয়াকে মানে বৃদ্ধিটো পাই যায়, গতিকে জৈৱিক পদাৰ্থৰ কাৰণে পোৱা যায় হা। গতিকে পানী ধাৰণ ক্ষমতা হলে কি হয়, গছবোৰ সেই পানীটো পাই থাকে, সেনেকে সিহঁতৰ বৃদ্ধি হয়, বুজি পাইছে? কাৰণ সিহঁতৰ শিপাক লাগিবতো পানী সিহঁতে ক'ৰ পৰা লয়, শিপাৰ পৰা লয়, আৰু শিপাটো ক'ৰ পৰা পায়, মাটিৰ পৰা পায়, বুজি পাইছে নে? তেতিয়াহে এটা গছৰ উদ্ভৱ মানে সৃষ্টি হয়, এটা ধুনীয়া ডাঙৰ বৃদ্ধি পায়। অকে, মাটিত থকা পানী ভাগে গছৰ বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, ঠিক আছে? গতিকে মাটিটো বহুত ইম্পৰ্টেণ্ট, সেইকাৰণে মাটি নাথাকিলে আমি জীয়াই থাকিব নোৱাৰিম, হয়নে? মাটিত মিহলি হৈ থকা অজৈৱিক পদাৰ্থবোৰ হ'ল, এতিয়া জৈৱিক পদাৰ্থবোৰ মই কৈ দিলো, আমাৰ যিমান জন্তুবিলাক আছে সিহঁতে মাটিৰ ওপৰতে থাকে, বাস কৰে, মৰি যায়, গেলি পচি হিউমাছলৈ পৰিৱৰ্তন হয়, সেইটো হৈছে জৈৱিক পদাৰ্থ। আৰু এতিয়া হ'ব অজৈৱিক পদাৰ্থ, যেনেকে আমাৰ যিমান ধাতুবোৰ আছে নহয়, সেই ধাতুবোৰ আমাৰ অজৈৱিক পদাৰ্থ বুলি কোৱা হ'ব, ঠিক আছে? আৰু অজৈৱিক পদাৰ্থ ক'ত পোৱা যায়, মাটিৰ ওপৰতে পোৱা যায়, ঠিক আছে? সেইকাৰণে কোৱা গৈছে যে মাটিটোত আমাৰ জৈৱিক আৰু অজৈৱিক দুটাও পোৱা যায়। অকে, এতিয়া অজৈৱিক পদাৰ্থবোৰ কি কি আছে, নাইট্ৰজেন, পটাছিয়াম, মেগনেছিয়াম, ছালফাৰ, ফছফৰাছ, কেলছিয়াম, লো, তাম ইত্যাদি, এইবিলাক হৈছে আমাৰ কি অজৈৱিক পদাৰ্থবিলাক, ঠিক আছে? জীৱ জগত বৰ্তি থাকিবলৈ মাটি অতি অপৰিহাৰ্য, আৰু ইয়াৰ জৈৱিক আৰু অজৈৱিক পদাৰ্থবোৰৰ সহায়ত আমাৰ উদ্ভিদ জগতে পৰিপুষ্টি লাভ কৰে, বুজি পাইছে? সেনেকে মাটিটো গঠন কৰা হৈছে জৈৱিক আৰু অজৈৱিক পদাৰ্থবোৰ লগত, ঠিক আছে? আৰু সেইদৰে প্ৰাণী জগত বৰ্তি থাকিবলৈ মাটি অপৰিহাৰ্য, গতিকে সেইকাৰণে আমাৰ মাটিটো লাগে, নহলে আমি জীয়াই থাকিব নোৱাৰিম। আমাক মাটি লাগিব, বতাহ লাগিব, পানী লাগিব, বায়ু লাগিব, চব লাগিব। অকে, নেক্সট চাবচোন, কুৱেশ্যনটো আছে মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য, এইটো কথাটো বুজাব দিছে। ভূত্বকৰ এবিধ প্ৰধান উপাদান হ'ল মাটি, আমি জানোৱে যে ভূত্বকত আমাৰ এটা প্ৰধান উপাদান কি, মাটি। অকে, ই পৃথিৱীৰ আপোনাৰ খুৰাটোৰ একেবাৰে ওপৰৰ কোমল অংশটো হয়, এইটো হ'ল মাটি, নহয়? সাধাৰণতে শিলৰ পৰাই মাটিৰ উৎপত্তি হয়। অলপ আগতে এটা প্ৰশ্ন কৈছিলো, পাৰ্থক্য যি আছে তাতে কৈছিলো যে শিল আৰু মাটিৰ পাৰ্থক্যটো কি। একচুৱেলি মাটিটো শিলৰ পৰাহে সৃষ্টি হৈছে। অকে, ডাঙৰ ডাঙৰ শিলবিলাক ভাঙি চিঙি সৰু সৰু মাটিলৈ ৰূপান্তৰিত হৈছে, কিন্তু এইটোত কৰাত বহুত বছৰ লাগি গৈছে। তাতে বায়ু, বতাহ, তাপ, বৰষুণ চবে কাম কৰিছে, তেতিয়াহে সেই ডাঙৰ ডাঙৰ শিল ভাঙি পেলাই সৰু সৰু টুকুৰালৈ পৰিণত হৈছে, যাক মাটি বুলি কওঁ আমি, হয়নে? শিলৰ পৰাই মাটিৰ উৎপত্তি হলেও মাটিৰ গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। আদিতে পৃথিৱীৰ খোলাটোত থকা শিলবোৰ সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত জ্বলি খহি চূৰ্ণ বিচূৰ্ণ হয়, আৰু এই চূৰ্ণীকৃত অংশসমূহ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই লৈ বিভিন্ন ঠাইত জমা কৰে, আৰু কালক্ৰমত কি হয়, এইবোৰৰ পৰাই মাটি উৎপত্তি হয়, বুজি পাইছেনে? এটা সময়ত কি হ'ব, চবে কঢ়িয়াই লৈ যাব বতাহে, নদীয়ে, আৰু সেনেকে এটা সময়ত যাই পেলাই কি হ'ব, মাটিৰ সৃষ্টি হ'ব। গতিকে মাটি গঠনত জলবায়ুৰ উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। গতিকে আমাৰ জলবায়ুটো বহুত ভাল কাম কৰিছে মাটিৰ গঠন কৰাত, মাটিৰ সৃষ্টি কৰাত। কোনে কৰিছে? জলবায়ুত আপোনাৰ বায়ু, তাৰপিছত ৰ'দ, তাপ, বৰষুণ চব বস্তু এতিয়া একেলগে সোমাই গৈছে, সেইকাৰণে জলবায়ু বুলি কোৱা গৈছে। আৰু এইটোৱে ডাঙৰ ডাঙৰ শিলক কি কৰিছে, সৰু সৰু মাটিলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে। অকে, জলবায়ুৰ বিভিন্ন কাৰকৰ বাবে পৃথিৱীৰ উপৰিভাগত থকা শিলবোৰ ভাঙি ছিঙি যায়, আৰু কালক্ৰমত তাৰ পৰাই মাটিৰ উৎপত্তি হয়, বুজি পাইছে? নেক্সট আছে ভূত্বকৰ পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা। ভূত্বকৰ পোৱা শিল, মণিক মাটিৰ মাজত কি সম্পৰ্ক আছে তাৰ বিষয়ে চাম এতিয়া। অকে, পৃথিৱীৰ উপৰিভাগত ভূত্বক বুলি কোৱা হয়, এইটো আমি চবে জানো যে উপৰিভাগক কি বুলি কোৱা হয়, ভূত্বক বুলি কোৱা হয়। তাৰে তলৰটো গুৰুমণ্ডল, তাৰে তলৰটো আপনার কেন্দ্র মণ্ডল। ওকে, তিনটা মেইন ভাগ আছে মাটির আপনার অবস্থাসমূহ, ঠিক আছে? তো ভূত্বকৰ বিভিন্ন উপাদানবোৰ হ'ল শিল, মণিক, মাটি, ঠিক আছে? এইবিলাক হ'ল তাৰ মেইন উপাদান। এটা হৈছে শিল, এটা হৈছে মাটি, আৰু এটা হৈছে মণিক। ওকে, এতিয়া শিল, মণিক আৰু মাটিৰ গুণাগুণে জীৱ জগতৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায়, নহয়? গতিকে বিশেষভাৱে আমাৰ কি বুলি কয়, পৃথিৱীৰ যে ভূত্বক আছে তাতে মেইনলি কি পোৱা যায়, শিল পোৱা যায়, মণিক পোৱা যায়, মাটি পোৱা যায়, হিউমাছ পোৱা যায়, ঠিক আছে? আৰু ইয়াতে আপোনাৰ তিনটাৰো বেলেগ বেলেগ গুণ আছে, বিশেষ এটা প্ৰভাৱ পেলায় তিনটাও আমাৰ জীৱ জগতত, ঠিক আছে? শিল হৈছে ভূত্বকৰ এক প্ৰধান উপাদান।
হয়নে? শিলটো ইয়াৰে এটা প্ৰধান উপাদান। শিলেৰে গঠিত হোৱা বাবে ভূত্বকক শিলা মণ্ডল বুলিও কোৱা হয়। সেই গতিকে শিলেদি যদি এটা ভূত্বক যদি য'ত মানুহৰ শিল আছে সেই জাগাটো কি বুলি ক'ম? শিলা মণ্ডল বুলি ক'ম। কি বুলি ক'ম? শিলা মণ্ডল। অকে, ই গোটা আৰু আপেক্ষিকভাৱে কি হয়? টান পদাৰ্থ। গোটা হয়, শিলটো বহুত টান হয় আৰু কি বুলি কয়? গোটা হয়, মোটা হয়। অকে, গোটা গোটা থাকে আৰু বহুত টান হয়। অকে, এইটো পদাৰ্থটো টান বুলি ক'ম। শিলবোৰ ভিন ভিন মণিকাৰে গঠিত হোৱা দেখা যায় আৰু শিলবিলাকত লগতে কি থাকেনো? বহুত ধৰণৰ মণিবোৰ পোৱা যায় তাৰ লগতে। ঠিক আছে, কিছুমান শিলত এবিধ বা দুবিধ বা কিছুমান শিলত কি বিধো মণি থকা দেখা যায়। তাৰমানে কিছুমান শিলত মাত্ৰ এক ধৰণৰ মাত্ৰ মণিবোৰ পোৱা যাব। কিছুমান শিলত বহুত ধৰণৰ পদাৰ্থবোৰ একেলগে পোৱা যায়, মণিবোৰ। অকে, শিলত থকা মণিসমূহৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি শিলৰ আকাৰ, আকৃতি, ৰং, কঠিনতা আদিৰ পাৰ্থক্য ঘটা দেখা যায়। তাতে আপোনাৰ শিলৰ মণিবোৰ যে আছে তাতে বহুত আকাৰ আকৃতি পোৱা যায়, হয়নে? আৰু সেনেকে চবৰে বেলেগ বেলেগ পাৰ্থক্য পোৱা যায়। চবৰ কঠিনতা বেলেগ বেলেগ হয়। ঠিক আছে, শিলত থকা কেইবোৰ মণি হৈছে আপোনাৰ কাৰ্বনেট বুলি কোৱা হ'ব। ঠিক আছে, কাৰ্বনেট, কোৱাৰ্টেজ, ঠিক আছে, সিলিকেট, কার্বনেট ইয়াতে দিয়া আছে। ওকে, কোয়ার্টজ, সিলিকেট, কার্বনেট, অক্সাইড আৰু ফেলসফাৰ দিয়া আছে, ফসফৰাছো থাকে, বহুত কিবা কিবি আছে। ঠিক আছে, এতিয়া পৃথিৱীৰ উপৰি ভাগত থকা শিলবোৰ কালক্ৰমত শীত, তাপ, বতাহ, বৰষুণ আদিৰ ভৌতিক ৰাসায়নিক ক্ৰিয়া আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত কি হৈ যায়? দুৰ্বল হৈ পেলাই ভাঙি যায়। ওকে, ডাঙৰ ডাঙৰ শিলবোৰ কি হয়? তাতে বতাহ, বৰষুণ, তাপ পৰিব, তেতিয়া কি হয়? ৰাসায়নিক প্ৰক্ৰিয়া ঘটে, তাতে ভৌতিক প্ৰক্ৰিয়া ঘটে আৰু ডাঙৰ ডাঙৰ শিলবোৰ এটা সময়ত ভাঙি চিঙি দুৰ্বল হৈ যায় আৰু সৰু সৰু মাটিলৈ ৰূপান্তৰিত হৈ যায়। ঠিক আছে, আৰু এই ভঙা অংশবিলাক বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে আৰু কি বুলি কয়? নদীবিলাকে, বতাহবিলাক কি কৰে? কঢ়িয়াই লৈ যায় সেই মাটিবিলাকক। এটা জাগাত জমা কৰি দিব, তাকে আমি কি বুলি ক'ম? মাটি বুলি ক'ম। তাতে মাটি সৃষ্টি হৈ যায়। ওকে, য'ত তাৰে পিছত লাহে লাহে জীৱ জন্তুৰ সৃষ্টি হৈ যায়, তাতে মানুহবিলাকে বাস কৰিব পাৰে, গছ গছনিবোৰ বাস কৰিব পাৰে। ওকে, শিলৰ পৰাই মাটিৰ সৃষ্টি হয়, তাৰ বাবে শিলত থকা মণিকাবোৰ মাটিতো পোৱা যায়। যিহেতু শিলৰ লগত কণিবোৰ আছে, গতিকে মাটিৰ লগতো সেই মণিবোৰ আহি যায় তাৰে লগতে। মণিবোৰ ভূপৃষ্ঠত মুক্ত আৰু আবৃত দুইটা অৱস্থাত পোৱা যায়। আৰু মণিবোৰ কি হয়? ভূপৃষ্ঠত যে আছে দুটা অৱস্থাত পোৱা যায়। এটা আছে মুক্ত আৰু এটা আছে আবৃত। মানে যেতিয়া লগ লাগি থাকে তেতিয়া আবৃত হ'ব, যেতিয়া এটা এটা মণিবোৰ এটা হিচাপে থাকে সেইটো মুক্ত বুলি ক'ম। ঠিক আছে, দুইটা অৱস্থাতে পোৱা যায়। কেইবোৰ মুক্ত কণিক হ'ল সোণ, ৰূপ, তাম, প্লাটিনাম, সিটো আছে, পাৰা আছে, টিন আছে, দস্তা আছে। এইবিলাক হৈছে আপোনাৰ মুক্ত হিচাপে মণিক পোৱা যায়, যোনটো মাটিৰ ওপৰত। ঠিক আছে, গতিকে ক'ব পাৰি যে ভূত্বকত পোৱা শিল, মাটি আৰু মণিবোৰৰ মাজত ওতঃপ্ৰোত সম্পৰ্কটো আছে এটা। ঠিক আছে, আৰু শিল অবিহনে মাটি বা মণি গতিকে শিল অবিহনে মাটি বা মণিবোৰ কোনোটোৰেও সৃষ্টি হ'ব নোৱাৰে। বুজি পাইছেনে বস্তুটো? এতিয়া আপোনাৰ ৫ নম্বৰ প্ৰশ্নটো কি দিয়া আছে? যে তলৰ তালিকাত বিভিন্ন ধৰণৰ শিলৰ নাম দিয়া আছে। ঠিক আছে, আৰু সেইবোৰ তলৰ তালিকাত ধৰণে শ্ৰেণীভুক্ত কৰিব দিছে, যেনেকে মাৰ্বেল, আপোনাৰ স্লেট, বালি শিল, গ্ৰেনাইট, কয়লা, চূণ শিল, তাৰপিছত আছে আপোনাৰ ছাতি, নিজ, নহয়, তাৰপিছত আছে আপোনাৰ কাংলু মাটি। ঠিক আছে, তাৰপিছত বোকা শিল, তাৰপিছত আছে চিষ্ট, নহয়, কুবাৰ্ট ফাইট, বেছল, গ্ৰেভ। এইবিলাক আমাৰ কোনটোত পৰিব, কোনটো শিলত পৰিব, সেইটো বস্তু লিখিব দিছে। আমি জানো আমাৰ 3 ধৰণৰ শিল আছে, আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। গতিকে কোনটো ক'ত পৰিব সেইটো বস্তু লিখিব দিছে। আমাৰ গ্ৰেনাইটটো ক'ত পৰিব? আগ্নেয় শিলত পৰিব। ঠিক আছে, য'ত আমাৰ জীৱনটো বাস কৰা হয়। বেছলটো সমুদ্ৰৰ ফালে থাকিব, আগ্নেয় শিলৰ এইটো আহি যায়, আৰু গ্ৰেভটো পৰিব। ঠিক আছে, কিন্তু বাকী গেদীয় শিলত চাওঁ, বালি শিল, চূণ শিল, বোকা শিল আৰু ছাতি, তাৰপিছত আছে কাংলু মাটি, কয়লা, এইবিলাক আহিব আমাৰ কিহত? গেদীয় শিলত পৰিব। ঠিক আছে, আৰু ৰূপান্তৰিত শিলত পৰিব মাৰ্বল, স্লেট, নিজ, চিষ্ট আৰু কোবাৰ্ট ফাইট। ঠিক আছে, এইবিলাক হৈছে আমাৰ ৰূপান্তৰিত শিলত পৰিব। ওকে, এইবিলাক বস্তু মই দি দিছো, ধুনীয়াকে লিখি ল'ব। ওকে, আৰু এতিয়া আমাৰ নেক্সট আছে আলোচনা কৰিব দিছে। ঠিক আছে, কিহৰ ওপৰত? মাটিৰ লগত উদ্ভিদ আৰু প্ৰাণী জগতৰ সম্বন্ধ, সিহঁতৰ ওপৰত আলোচনা কৰিব দিছে। ভূত্বকৰ খোলাটোৰ একেবাৰে কোমল অংশটো হৈছে মাটি, আমি জানোৱে অলৰেডি।
প্ৰতিটো প্ৰশ্নৰ উত্তৰ যে মই দিছো সবৰে প্ৰথম লাইনটো এৰ পৰাই আৰম্ভ হয়নে জীৱ জগতত জীয়াই থাকিবৰ বাবে এই অংশটো অতি আৱশ্যকীয় মাটিত আমি সবে জানো আমাৰ জীৱনৰ কাৰণে মাটিটো বহুত দৰকাৰী উইদাউট মাটি যদি মাটি নাথাকে আমি একো কৰিব নোৱাৰো আমি জীয়াই থাকিব নোৱাৰো আমি ক'ত থাকিম ঘৰবিলাক ক'ত বান্ধিম গছ গছনিবোৰ ক'ত ৰোৱা যাব হয়নে নহয় বাহন চাহন ক'ত চলিব গতিকে মাটি নহলে আমি চলিব পাৰিম জানো ইম্পসিবল হয়নে সেই গতিকে আমাৰ কাৰণে জীৱন যে আছে প্ৰাণী জগত যে আছে মাটিৰ লগত বহুত ধুনীয়া এটা সম্বন্ধটো আছে মাটি নহলে প্ৰাণী চানী কোনো জীৱন মানে কি ধাৰণ কৰিব নোৱাৰে বুজি পাইছে মাটিত আমি ঘৰ দুৱাৰ সাজি থাকো এই জাস্ট এই মাত্ৰ এইটো কথা কলো হয়নে খেতি চাতি ক'ত কৰো আমি খেতি বাতি মাটিৰ ওপৰতেতো কৰো হয়নে নহয় তো খেতি বাতি কৰো যাতায়াতৰ ব্যৱস্থা কৰো সব বস্তু মাটিৰ ওপৰতে হৈ আছে ওকে ফুটকৰ পৰা 5 পৰা 10 ফুট তললৈ মাটি পোৱা যায় ওকে এইটো বস্তু অলৰেডি মই কৈছিলো যে 5 পৰা 10 ফুট ভিতৰলৈ কি হয় মাটি পোৱা যায় হা মাটিৰ জৈৱিক আৰু অজৈৱিক দুইবিধ পদাৰ্থ থাকে এতে চাওচোন যিমান প্ৰশ্ন দিয়া আছে সবতে এটাই উত্তৰ আছে যদি আপোনালোকে এটা আনসাৰ ভালকে চাই লয় সবতে সেই আনসাৰে ঘূৰাই ঘূৰাই লিখিব লাগিব ওকে বেলেগ একো আনসাৰ নাপায় ইয়াতে জৈৱিক পদাৰ্থ বুলিলে সাধাৰণতে হিউমাছক বুজায় হা মাটিত থকা গছ গছনিৰ ডাল পাত অংশ বিভিন্ন জীৱ যেনে কেঁচু কুমতি এন্দুৰ পোক পৰুৱাৰ মৃতদেহ গৰু ম'হ আদি বিভিন্ন জীৱ জন্তু আদি হৈছে কি জৈৱিক পদাৰ্থ এইবিলাকো কি বুলি কোৱা হয় জৈৱিক পদাৰ্থ বুলি কোৱা হয় য'ত আপোনাৰ যিমান পোক পতংগ বিলাক আছে সিহঁতে মৰি গলি পচি আপোনাৰ মাটিৰ ওপৰতে পৰে যাক হিউমাছ বুলি কওঁ আমি হয়নে গতিকে এইটো হ'ল জৈৱিক পদাৰ্থ ঠিক আছে এনে পদাৰ্থসমূহ ৰ'দত শুকাই পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত হিউমাছ সৃষ্টি কৰে আৰু হিউমাছ উদ্ভিদক পুষ্টি যোগান ধৰে আৰু হিউমাছটো কি হয় উদ্ভিদৰ কাৰণে পুষ্টিৰ কাম কৰে পুষ্টি যোগান ধৰে হা মাটিৰ জৈৱিক পদাৰ্থ বেছি হলে মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা বৃদ্ধি পায় আৰু এনে পানী ভাগে গছৰ বৰ্ধনত সহায় কৰে গতিকে উদ্ভিদৰ আৰু বৃদ্ধি বিকাশৰ বাবে মাটি অতি আৱশ্যকীয় উপাদান হয় আৰু ইয়াৰ অবিহনে বৃদ্ধি উদ্ভিদৰ আৰু বিকাশো হ'ব নোৱাৰে গতিকে যদি মাটি নাথাকে আমাৰ একো বিকাশ নহয় উদ্ভিদৰ বিকাশ নহলে আমাৰ বিকাশ নহব হয়নে আনহাতে ইয়াৰ অবিহনে প্ৰাণী জগততো বৰ্তি থাকিব গতিকে বুজি পাইছে মাটিৰ আৰু আমাৰ কি মানে সম্বন্ধটো আছে হয়নে নেক্সট আছে কোৱেশ্চন নম্বৰ 2 যদি এই পৃথিৱীৰ উপৰি ভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায় তেনেহলে কি হ'ব নহয় তেতিয়া কি হ'ব সেইটো বস্তু দেখিব দিছে সো পৃথিৱীৰ উপৰি ভাগত একেবাৰে কোমল অংশটো হৈছে মাটি ঠিক আছে এইটো বস্তু অলৰেডি ইয়াৰ আগতেও কৈছিলো কোমল অংশটো কি আছে মাটি ভূত্বকৰ নহয় মেইন ওপৰৰ অংশটো আছে মাটি আৰু ই উদ্ভিদৰ অতি প্ৰয়োজনীয় উপাদান ঠিক আছে মাটিৰ জৈৱিক আৰু অজৈৱিক দুয়োবিধ পদাৰ্থ থাকে মাটিত আমাৰ অলপ আগতে কৈছিলো এটা মানে দুটা তিনিটা প্ৰশ্ন মই সবতে এটা বস্তু দি আছো হা যে মাটিত কি থাকে জৈৱিক পদাৰ্থ থাকে অজৈৱিক পদাৰ্থ থাকে ওকে জৈৱিক মানে এই আপোনাৰ জীৱ-জন্তু যিমান আছে মৰি গলি পচি যেপিনে হিউমাছ সৃষ্টি কৰে এইটো জৈৱিক পদাৰ্থ অজৈৱিক পদাৰ্থ আপোনাৰ যিমান মণিবোৰ আছে সেইবিলাক আহি যাব অজৈৱিক পদাৰ্থ ঠিক আছে জৈৱিক পদাৰ্থবোৰ আপোনাৰ পৰা হিউমাছৰ সৃষ্টি হয় এই অলপ আগতে কৈছিলো আৰু এই হিউমাছটো মাটি কি কৰেনো সাৰুৱা কৰি থয় হা আৰু সাৰুৱা মাটিত উদ্ভিদৰ বৃদ্ধি হয় আৰু বিকাশ খৰতকীয়া হয় বুজি পাইছেনে আৰু আমাৰ খাদ্য শস্যসমূহ উদ্ভিদৰ পৰাই পোৱা যায় গতিকে হিউমাছৰ যদি সৃষ্টি হয় মাটিৰ ওপৰত তেতিয়াহে এইটো বস্তু গছে গ্ৰহণ কৰে আৰু উদ্ভিদে গ্ৰহণ কৰিলে কি হয় ধুনীয়াকে ফল মূল দিয়ে আৰু তাকে আমি খাব পাৰো ওকে আমি জীয়াই থাকিব পাৰো গতিকে সাৰুৱা মাটি থাকিলে আমাৰ কাৰণে লাভ হ'ব উদ্ভিদৰ কাৰণে লাভ হ'ব উদ্ভিদৰ যদি লাভ হয় আমাৰ লাভ হ'ব কাৰণ আমিয়েতো খাম হয়নে নহয় যদি পৃথিৱীৰ উপৰি ভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায় ওকে যদি সাৰুৱা মাটি নোহোৱা হৈ যায় তেতিয়া কি হ'ব তেতিয়া উদ্ভিদৰ বৃদ্ধি নহ'ব আৰু বিকাশ নোহোৱা হৈ পৰিব ওকে ফলত খাদ্য শস্যৰ অভাৱ হ'ব আৰু দেশত কি হ'ব বিষয়ে দেখা যাব বুজি পাইছেনে গতিকে এইটো মোৰ ভিডিঅ লাষ্ট কোৱেশ্চন আছিল ইয়াতে ফিনিশ কৰিলো মই যদি ভিডিঅটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব কাৰণ মই প্ৰতিটো কোৱেশ্চনৰ লগত ধুনীয়াকৈ ডেসক্ৰিপচন দিছো ওকে আপোনালোকে লেসন পঢ়িবই নালাগে ইমান ধুনীয়াকৈ বুজাই দিছো গতিকে লাইক বাটন প্ৰেছ কৰিবই যদি ভাল পাইছে ভিডিঅটো আৰু সাবস্ক্ৰাইব কৰিব এক্সাম যদি এতিয়ালৈকে কৰা নাই ঠিক আছে থ্যাঙ্কস ফৰ ওয়াচিং জয়